নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম। আজি VCDCৰ সেক্ৰেটাৰীৰ ৰিজাল্ট যি দিছিল তাৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল। এতিয়া কথা হ'ল BTR CM প্ৰমোদ বড়ো ডাঙৰীয়াই ঘোষণা কৰিছিল যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত LPUPৰ মেৰিট লিষ্ট পাব্লিছ কৰি এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। কিন্তু আজি হ'লগৈ 22 আগষ্ট আৰু আজি পৰ্যন্ত ৰিজাল্ট ঘোষণা হোৱা নাই। এতিয়া চাব আজি শুক্ৰবাৰ 22 আগষ্ট। এতিয়া কাইলৈ ৰিজাল্ট দিয়াৰ আশা খুব কম, কাৰণ কাইলৈ শনিবাৰ হ'লে নেক্সট দিনা দেওবাৰে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন নকৰে, বা তাৰ নেক্সট দিনা মানডে যদি আপুনি চাই তেতিয়াহ'লে সোমবাৰে কিবা শংকৰদেৱৰ তিথিৰ চাগে বন্ধ আছে বা হলিডে আছে, সেইদিনা দিব পাৰে বা নোৱাৰে সেইটো অলপ ডাউট আছে। যদি এনেকুৱা হয় তেতিয়াহ'লে অন্তিম লাষ্ট হোপ মঙলবাৰলৈকে ৰিজাল্টৰ যিটো ৰিজাল্ট দিব আৰু বুধবাৰলৈকে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব, যদিহে মডেল কোড অফ কণ্ডাক্ট ইয়াৰ আগতে নালাগে। কিন্তু আশা কৰোঁ যাতে আগষ্ট মাহৰ যিটো 27-28 তাৰিখৰ পিছতে যাতে মডেল কোড অফ কণ্ডাক্ট লাগে, কাৰণ ইয়াৰ আগত যদি লাগি যায় তেতিয়াহ'লে এইবাৰ যিটো LPUPৰ যিটো ৰিজাল্ট অহাৰ খুব কম চান্স আছে।